হয়, আমাৰ বাপুতিসাহোন ৰঙালী বিহুত পূৰ্বৰ পৰাই আমাৰ ককা দেউতাকে তাৰ আজো ককা দেউতাৰ ওপৰৰ পৰাই আমাৰ আমি পৰম্পৰা দেখি আহিছোঁ। আমাৰ গৰু গা ধোৱালে নিয়মমতে লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, দীঘলতি দীঘল পাত নাচিব আৰু জাক জাক, এই মন্ত্ৰফাকে আমাৰ গোৱা হয় পূৰ্বৰ পৰা। সেইবাবে আমি এতিয়াও বৰ্তমানেও গাই আহিছোঁ আৰু আগলৈকো আমাৰ এই বাপুতিসাহোন বিহুটি ৰক্ষা কৰিবৰ বাবে আমি আগলৈকো এইদৰে কৰি যাম বুলি আশা ৰাখিছোঁ। আজি দেখা পোৱা গৈছে এটা ধুনীয়া এটা সুন্দৰ এটা পৰিৱেশ, আপোনালোকে যি বেতকাটি বালিগাঁৱৰ ৰাইজে মিলি একত্ৰিতভাৱে এই গৰু গা ধোৱা পৰ্বটো চলাইছে, এটা ধুনীয়া এটা পৰিৱেশ। কি ক'ব, গোটেই ৰাইজ ওলাই আহিছে ইয়াতে। ৰঙালী বিহু মানেই হ'ল আমাৰ একতাৰ এনাজৰীৰে বা একতাৰ দোলেৰে আমি বান্ধ খাই গোটেই অসমীয়া জাতিটোক পৰম্পৰাগতভাৱে ৰখা। গতিকে আমি আমাৰ এই দুইখন গাঁৱৰ যিমান ৰাইজ আছে সকলোৱে আহি আমি একেলগে এই পুখুৰীটোতে পূৰ্বৰ পৰাই গৰু গা ধুৱাই আমি এনেদৰে একতাৰ বান্ধোনেৰে আমি একতাৰ দোলেৰে আমি বান্ধ খাই থাকোঁ আৰু মৰম চেনেহ মিলা প্ৰীতি সকলোখিনি আমাৰ মাজত আমি অটুট ৰাখোঁ। আচ্ছা, আমাৰ বাপুতিসাহোন এই ৰঙালী বিহু, আমি এই ৰঙালী বিহুটো পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ আৰু এই বেতকাটি বালিগাঁও উদয়ন সংঘৰ সৌজন্যত আমি আজি এই বাপুতিসাহোন গৰু বিহুটো পালন কৰিছোঁ আৰু বয়োজ্যেষ্ঠ কনিষ্ঠ সকলোকে লগত লৈ পেলাই আজি আমি এই পৰম্পৰাটো ৰক্ষা কৰিছোঁ আৰু গৰু গা ধুৱাইছোঁ আৰু অদূৰ ভৱিষ্যতলৈকে এইখিনি আমি কৰি যাম। আৰু আজি এই মঞ্চৰ পৰা এই বিহুৰ পৰা মই গোটেই অসমবাসীক এটা মংগল কামনা কৰোঁ, যাতে তেওঁলোকৰ জীৱনটো ৰঙালী বিহুৰ দৰে ৰঙীন হৈ যায়, এয়াই মোৰ কামনা। ধন্যবাদ। দেখা পোৱা গৈছে ইতিমধ্যে আপোনালোকে গৰু যি গা ধোৱা পৰ্ব, গা ধোৱা পৰ্ব চলিছে আৰু ইতিমধ্যে লাও খা বেঙেনা খা এই পৰ্ব চলি আছে। আপোনালোকে এইটো গাঁৱৰ কিমানখিনি গৰু আনি পেলাই ইয়াতে গা ধুৱাইছে? এইটো আমি গোটেই দুখন গাঁও যিমান চবৰে গৰু আনি আমাৰ এই পুখুৰীটোতে, এইটো কোহ বুলি কয়, ইয়াতে আমি গৰু গা ধুৱাওঁ আৰু ইয়াত আমি এটা দীঘলতি মাখিলতি লৈ আৰু গৰু গা ধুৱাওঁ। লাও খা বেঙেনা খা বছৰে বছৰে বঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু। আচ্ছা, আৰু আমাৰ গাই গৰু বিশেষকৈ আমাৰ গাই গৰু খুব বেছি আছে, দমৰা 2-4জন আছে। হাল বোৱা গৰু এই দমৰা আপুনি দেখিছে, আপুনি এইফালে চালে গম পাব যে আমাৰ দমৰা গৰুৱে কেনেকৈ ঢপলিয়াই আছে। আৰু আমি এই দুখন গাঁও আচলতে আমি কৃষিজীৱী মানুহ আৰু আমি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আমি এই বিহুটো পালন কৰোঁ। ধন্যবাদ।